ম্যাথমেটিক্স ডিসকাশন ক্লাছলৈ সকলোকে স্বাগতম জনাই আজিৰ আমি পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ মানে বিপি ক্লাছেছ ইউটিউবত সাৰ্চ কৰিলে নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰমৰ সম্পূৰ্ণ আলোচনা তোমালোকে পাবা আমি আজিৰ পাঠত যেটো 4 নম্বৰ প্ৰশ্নলৈকে ইয়াৰ আগত আমি উত্তৰ কৰিছিলোঁ গতিকে আজি 5 নম্বৰ প্ৰশ্নৰ পৰা আমি উত্তৰ কৰিবলৈ লৈছোঁ 5 নম্বৰ প্ৰশ্নত আমাক দুটা উত্তৰক বিশ্লেষণ কৰিবলৈ দিছে প্ৰশ্ন দিছে গতিকে সেই প্ৰশ্নকেইটাৰ আমি কেনেদৰে উত্তৰ বিশ্লেষণ কৰিম তাৰ আলোচনা কৰিম যেটা আমি প্ৰথমটো দেখিছোঁ ইয়াত উত্তৰ বিশ্লেষণ কৰিবৰ বাবে আমি দেখিছোঁ 6টা পদ আছে 4x square 9y square 16z square minus 12xy minus 24yz minus 16xz এটো আমি অঙ্কটো চাই এটো কেনেকুৱা সূত্ৰত পৰি কেনেকুৱা উপহেদত পৰিব তোমালোকে নিশ্চয় অনুমান কৰিব পাৰিছা যদিও নাই পৰা মই তেহলে কৈ দিছো কথাটো যেটো 6টা ৰাশিৰ স্কয়াৰ আমি তাক এটাই মাত্ৰ আমাৰ অভেদ আছে আমাৰ হাতত অভেদটো হ'ল x plus y plus z হোল স্কয়াৰ সেই স্কয়াৰটো যেটো আমি ভাঙিলে আমি যদি চাও তাত লক্ষ্য কৰো তেতিয়া আমি তাত 6টা ৰাশি দেখিবলৈ পাওঁ কাৰণ x square plus y square plus z square plus twice xy plus twice yz plus twice zx এটো আমি এই 6টা ৰাশি দেখিবলৈ পাওঁ অকল এই অভেদটোৰ ক্ষেত্ৰত স্কয়াৰ গতিকে আমি সেইটো অভেদত যে খাটিব তাক আমি প্ৰথম খাটেনে নাখাটে তাক আমি পৰীক্ষা কৰি চাব লাগিব যে সেই অভেদটোত আছে নে নাই যদি আছে তেতিয়াহলে তাক আমি এই অভেদটোত বিশ্লেষণ কৰিব লাগিব x plus y plus z whole square মানে আমি তেতিয়া যদি পাতিব পাৰো তেতিয়া x plus y plus z into x plus y plus z অৰ্থাৎ x plus y plus z দুটা পূৰণ কৰা দেখাব আমি পাৰিম উত্তৰক বিশ্লেষণ কৰিবলৈ হলে এই প্ৰথম কথা হ'ল হি এই অভেদটোত পৰে নে নপৰে আমি প্ৰথম চাই লওঁ পৰীক্ষা কৰি চাই লওঁ যেটো ৰাশিগিৰা যিটা দিয়া আছে অংকটো মই পাতি নলওঁ পিছত ইয়াতে দি থোৱা যেটো আছে অংকটো আমি পালাই চাওঁ যে সেই অভেদটোত খাটিব না নাখাটে প্ৰথম 4x স্কয়াৰটো আমি যদি ভাঙো তেতিয়া আমি কিহক হোল স্কয়াৰ হিচাপে পাতিব পাৰিম 4x স্কয়াৰ যেটো সংখ্যা আছে 4 গতিকে আমি জানিম যে twice x ক যদি হোল স্কয়াৰ কৰো তেতিয়া 4x স্কয়াৰ হ'ব 9y স্কয়াৰ আছে তেতিয়া 3y হোল স্কয়াৰ কৰিলে 9y স্কয়াৰ হ'ব ইয়াতে আমি এটা লক্ষ্য কৰিব লাগিব তোমালোকে লক্ষ্য কৰিছা যে এই মাইনাস যেটো yz minus zx ইয়াত কাৰ মানৰ বাবে যেটো এইটা গুটেকিটা প্লাস হ'ব লাগিছিল কিন্তু তাৰ এটা মাইনাস হৈছে মানে কাৰ মানৰ বাবে এই চিনটো মাইনাস আহিছে আমি লক্ষ্য কৰিলে দেখিবলৈ পাম প্ৰথমতে ধৰিলো আমি ইয়াত y মাইনাসৰ কাৰণে এই মাইনাসটো আহিছে তেলে দ্বিতীয়টো y নাই y নহয় কো মাইনাস আহিলে তেলে দুইটাৰে থকা ৰাশিটো হ'ব z যাৰ বাবে মাইনাসটো আহিছে গতিকে আমি z ৰ মানটো নিশ্চয় মাইনাস হ'ব বুলি আমি ধৰি ল'ব পাৰিম গতিকে আমি ইয়াত এতিয়া z ৰ মানটো twice y square যেটা পাতিলো z ৰ মানটো আমি পাতিব লাগিব যেটা আমি প্লাস যদি পাতো 4z 16z স্কয়াৰ আছে গতিকে 4z হ'ব যেটো আমি দেখিলো যে এই অঙ্কটোত মাইনাস এটা আছে
কোনোবা এটা মাইনাছ কোনটো মাইনাছ আমি উলিয়াবলৈ হ'লে আমি দেখিলোঁ যে ইয়াত দুটাই থকাৰ কাৰণে সি মাইনাছ হৈছে গতিকে আমি তাৰ পৰা উলিয়াব পাৰিলোঁ যে ইয়াত মানটো কাৰ বাবে মাইনাছ হৈছে যে -4 z হোল স্কোৱাৰ পাতিব লাগিব যিহেতু দুইটাতে z আছে দুইটাতে মাইনাছ আছে আৰু ইয়াত মাইনাছ হৈছে ইয়াতো মাইনাছ হৈছে দুইটাতে z আছে ইয়াত তাৰপিছত আমি যেটো ৰাখি আছে সেই ৰাখিটোত আৰু পেলাই চাওঁ খটুৱাই চাওঁ প্লাছ 2 into x মানে পালোঁ আমি twice x আৰু y মানে পালোঁ আমি 3y এইটো পূৰণ কৰিলে হ'ব 2 into 3 সমান 2 into 2 মানে 4 into 3 মানে 12xy গতিকে আমাৰ প্ৰথম পদটো ওলালে এতিয়া আমি দ্বিতীয় পদটো চাওঁ 2 into সূত্ৰটো পেলাবলৈ চাইছোঁ অৰ্থাৎ অভেদটোত 2 into এবাৰ twice y আৰু যেটো আমি শেষৰ পদটো 4z -4z লৈছিলোঁ -4z এতিয়া পূৰণ কৰি চাওঁ 2 into 3 মানে হ'ল 6 into 4 মানে হ'ব 24 যেটো আমাৰ 24 আছে আৰু 4z-টোত মাইনাছ হোৱাৰ কাৰণে ইয়াত মাইনাছ চিন আহিব গতিকে দ্বিতীয় পদটো আমাৰ ওলালে ইয়াত তৃতীয় পদটো আমি তেনেকৈ উলিয়াই চাওঁ 2 into -4z into twice x তেতিয়া আমি পূৰণ কৰি চাওঁ 2 into 4 into 2 16 হ'ব 16zx যেহেতু zৰ গাত মাইনাছ আছে গতিকে এইটো মাইনাছ আহিব গতিকে আমি এনেকৈ বিশ্লেষণ কৰাত এইটো সত্য প্ৰমাণিত হৈছে যে এনেকৈ হ'ব twice x plus twice y minus 4z হোল স্কোৱাৰ যদি পাতোঁ তেতিয়া এই গোটেই কথাখিনি আমি যিখিনি লিখিলোঁ এইখিনি হ'ল twice x plus twice y minus 4zৰ অভেদটো যেটো ইয়াত আমি দেখিলোঁ যে ইয়াত ৰাশিটোৰ মান এনেকুৱা হৈছে এটো হৈছে a স্কোৱাৰ এটো হৈছে b স্কোৱাৰ এটো হৈছে c স্কোৱাৰ আৰু ইয়াত হৈছে twice এটো হ'ল a এটো হ'ল b তাৰপিছত এটো হ'ল twice এটো হ'ল b এটো হ'ল c আৰু এটো হ'ল c a ইয়াৰ পৰা আমি দেখিলোঁ এটো সূত্ৰ যেটো অভেদত পৰি আছে গতিকে আমি সেই অভেদটো ব্যৱহাৰ কৰি এতিয়া আমি লিখিব পাৰোঁ অভেদটো এতেকে আমি লিখিব পাৰিম twice x plus twice y plus 4z plus 4z নহয় minus 4z হ'ব যেটো আমি মানটো মাইনাছ ধৰিছিলোঁ গতিকে minus 4z হোল স্কোৱাৰ আমি এইটো পাতিব পাৰিলোঁ ইয়াৰ পৰা এতিয়া আমি এইটোকে বিশ্লেষণ যেতিয়া কৰিব লাগিব গতিকে twice x plus twice y plus minus 4z হোল হৈছে minus 4z into যেহেতু দুটা আছে এনেকুৱা গতিকে আমি দুটা পাতিব লাগিব এনেকুৱা twice x plus twice y minus 4z এইটোৱে হ'ব ইয়াৰ বিশ্লেষণ গতিকে আমি এইটোৰ বিশ্লেষণ এনেদৰে কৰিব পাৰিম এতিয়া 2 নম্বৰ প্ৰশ্নটো আমি কৰিবলৈ গৈছোঁ
2 নম্বৰ প্ৰশ্নটোত দিয়া আছে টুৱাইছ এক্স স্কুৱাৰ প্লাছ ৱাই স্কুৱাৰ প্লাছ 8z স্কুৱাৰ মাইনাছ এক্স টুৱাইছ এক্স ৱাই মাইনাছ প্লাছ 4√2yz মাইনাছ 8xz অৰ্থাৎ টুৱাইছ এক্স স্কুৱাৰ ৱাই স্কুৱাৰ 8z স্কুৱাৰ মাইনাছ 2√2xy 4√2yz আৰু 8xz আমি ইয়াত দেখিছোঁ মাইনাছটো ক'ত আহিছে কাৰ বাবে মাইনাছ আহিছে আমি ইয়াত x আৰু y আছে x আৰু y বাবে আমি যদি ধৰি ল'লোঁ y বাবে মাইনাছ তেতিয়া দ্বিতীয়টোত y টো থকাৰ বাবে মাইনাছ হোৱা নাই গতিকে y টো মাইনাছ নহয় তাৰপিছত আমি x ৰ বাবে যদি মাইনাছ বুলি আছে বুলি ধৰি লওঁ তেতিয়া দেখিছোঁ x থকাত ইয়াত মাইনাছ হৈছে আৰু ইয়াত x থকাত মাইনাছ হৈছে গতিকে x টোৰ আগত মাইনাছ চিন থাকিব গতিকে আমি তেনেকৈ উলিয়ালোঁ এতিয়া যেহেতু আমি পাইছোঁ যে টুৱাইছ এক্স স্কুৱাৰ কি হওক হোল স্কুৱাৰ কৰিলে টুৱাইছ এক্স স্কুৱাৰ হ'ব আমি সেইটো জানো যে এক্স স্কুৱাৰ যদি টুৱাইছ এক্স স্কুৱাৰ হ'বলৈ হ'লে আমি কি ৰাশিক হোল স্কুৱাৰ কৰিব লাগিব আমি জানো এক্সক হোল স্কুৱাৰ কৰিলে এক্স স্কুৱাৰ হ'ব আৰু কিহক হোল স্কুৱাৰ কৰিলে 2 হ'ব সেইটো লেভেল হয় √2 হোল স্কুৱাৰ কৰিলে কি হ'ব 2 হ'ব তাত √2 হোল স্কুৱাৰ কৰিলে 2 হ'ব আৰু এক্সক হোল স্কুৱাৰ কৰিলে এক্স স্কুৱাৰ হ'ব তাত ইয়াক যদি কৰোঁ আমি √2 হোল স্কুৱাৰ কৰিলে 2 এক্সক হোল স্কুৱাৰ কৰিলে টুৱাইছ এক্স স্কুৱাৰ হ'ব গতিকে আমি টুৱাইছ এক্স হোল স্কুৱাৰ মানে আমি লিখিব পাৰিম যে √2 ইনটু এক্স হোল স্কুৱাৰ গতিকে আমি সেই তেনেকৈ লিখিম সমান √2x যেহেতু আমি দেখিলোঁ যে এক্সটো আগত মাইনাছ গতিকে এই ৰাশিটোৰ আগত আমি মাইনাছ চিন দিব লাগিব মাইনাছ √2x হোল স্কুৱাৰ যদি ইয়াক হোল স্কুৱাৰ কৰিলেও মাইনাছক হোল স্কুৱাৰ কৰিলে প্লাছ হ'ব √2 হোল স্কুৱাৰ কৰিলে 2 হ'ব আৰু এক্সক হোল স্কুৱাৰ কৰিলে এক্স স্কুৱাৰ হ'ব তাৰ পিছৰ ৰাশিটো যেহেতু জটিলতা নাই আমি y হোল স্কুৱাৰ কৰিলে y স্কুৱাৰ হ'ব 8z মানে হ'ল 8z আমি এইটো কৰি চাইছোঁ 8z স্কুৱাৰ আছে এতিয়া কিহক হোল স্কুৱাৰ কৰিলে 8 হ'ব 8 হ'বলৈ হ'লে 2-3টা যেহেতু আছে গতিকে আমি যদি 4 ইনটু 2 তেতিয়া 8 হ'ব গতিকে তাৰ আমি যদি বৰ্গমূল লওঁ তেতিয়াহ'লে 4ৰ বৰ্গমূল 2 হ'ব অৰ্থাৎ আমি কেনেকৈ কিহক হোল স্কুৱাৰ কৰিলে ওলাব ইয়াত যদি চাওঁ যে 2ক যদি হোল স্কুৱাৰ কৰোঁ আৰু √2ক যদি হোল স্কুৱাৰ কৰোঁ তেতিয়া হ'ব 8 কাৰণ 2ক হোল স্কুৱাৰ কৰিলে হ'ব 4 √2ক হোল স্কুৱাৰ কৰিলে হ'ব 2 সমান 8 হ'ব গতিকে আমি এনেকৈও কৰিব পাৰোঁ নাইবা আমি 8ৰ বৰ্গমূল উলিয়াই চাব পাৰোঁ তেনেকৈও আমি উলিয়াব পাৰোঁ 8ৰ বৰ্গমূল মানে হ'ব 4 ইনটু 2 তাৰ বৰ্গমূল উলিয়ালোঁ গতিকে 4ৰ বৰ্গমূল হ'ব 2 2ৰ বৰ্গমূল হ'ব 2 গতিকে 2√2ক যদি আমি হোল স্কুৱাৰ কৰোঁ তেতিয়াহ'লে 8 পাম গতিকে আমি তেনেকৈ উলিয়াব পাৰোঁ এনেকৈ উলিয়াই ল'ব পাৰোঁ গতিকে আমি 8z স্কুৱাৰ আমি তাক লিখিব পাৰিম 2√2 ইফালে আছে z হোল স্কুৱাৰ এতিয়া যেহেতু আমি আগৰ অভেদটোৰ মতে আমি মানকেইটা পাই গ'লোঁ
যে এ বি চি মান পাই গ'লোঁ, এক্স ৱাই জেডৰ মান পাই গ'লোঁ। গতিকে ইয়াত প্ৰথম পদটো হ'ব √(-2x), দ্বিতীয় পদটো হ'ব y, আৰু তৃতীয় পদটো হ'ব 2√2z। গতিকে ইয়াত এতিয়া আমি বাকীখিনি সূত্ৰত পেলাই চাওঁ। প্লাছ 2 ইনটু ab টুৱাইছ এক্স ৱাই, গতিকে 2 ইনটু √2x মাইনাছ √2x, 2 ইনটু মাইনাছ √2x, 2 ইনটু মাইনাছ √2x, সেইটো হ'ল প্ৰথম পদটো। দ্বিতীয় পদটোৰ মানটো হ'ল y। এতিয়া এইটো মিলি আছেনে আমি চাওঁ। 2√2 ইনটু 2 মাইনাছ √2x ইনটু y, এইটোত আমি মিলিছে নে নিমিলে যদি চাওঁ, যে এইটো মিলি আছে, কাৰণ 2√2 হ'ব আৰু আগত চিন মাইনাছ হ'ব আৰু এক্স ৱাই হ'ব। গতিকে এইটো পদ হৈছে। দ্বিতীয় পদটোত আমি মিলাই চাওঁ, 2টো থাকিবই, আৰু বিটো যিহেতু y, দ্বিতীয় পদটো y, আৰু তৃতীয় পদটো হ'ল 2√2z। এতিয়া এইখিনি কৰিলে দ্বিতীয় পদটো ওলাই নোলাই চাওঁ। 2 ইনটু 2√2 সমান হ'ব 4√2। যিহেতু আমাৰ দ্বিতীয় পদত 4√2 আছে আৰু yz আছে, গতিকে এইটো আমাৰ ৰাশিটো ওলাইছে, দ্বিতীয় ৰাশিটো ওলাইছে। এতিয়া আমি শেষৰ ৰাশিটোলৈ গৈছোঁ। 2টো লাগিবই, আৰু এতিয়া আমি পাম তৃতীয় পদটো আৰু প্ৰথম পদটো। তৃতীয় পদটো হ'ল 2√2z, আৰু প্ৰথম পদটো হ'ল মাইনাছ √2x, মাইনাছ √2x। এইকেইটা আমি পূৰণ কৰিলে যদি দেখিবলৈ পাওঁ, 2 ইনটু 2√2 ইনটু √2, আগত যিহেতু মাইনাছ আছে মাইনাছ হ'ব, অৰ্থাৎ এইটোৱে তিনিটা সংখ্যাকেইটা পূৰণ কৰিলে চাম আমি। 2 ইনটু 2 মানে 4, √2 ইনটু √2 মানে হ'ব 2, আগত মাইনাছ, গতিকে 4 ইনটু 2 মানে 8। গতিকে সেই ৰাশিটো আমাৰ লাষ্টত শেষৰ ৰাশিটোত সদায় মিলিছে। গতিকে এইটো আমি এনেকৈ লিখিব পাৰিম। গতিকে আমি দেখিলোঁ যে ইও এটা সূত্ৰত পৰিলে, সেইটো হ'ল এই তিনিটা ৰাশিৰ সূত্ৰটোত পৰিলে। অৰ্থাৎ আমি ইয়াক যদি চাওঁ, যে এইটোক আমি যদি a বুলি ক'লোঁ, a স্কোৱাৰ, b স্কোৱাৰ, c স্কোৱাৰ টুৱাইছ a b টুৱাইছ b c টুৱাইছ c a, অৰ্থাৎ তেতিয়া আমি লিখিব পাৰিম যে a স্কোৱাৰ, b স্কোৱাৰ, c স্কোৱাৰ প্লাছ আছে, প্লাছ টুৱাইছ a b প্লাছ টুৱাইছ b c প্লাছ টুৱাইছ c a, তেতিয়াহ'লে আমি লিখিব পাৰিম a প্লাছ b প্লাছ c হোল স্কোৱাৰ। অৰ্থাৎ আমি লিখিব পাৰিম এতিয়া মাইনাছ √2x প্লাছ y প্লাছ 2√2z হোল স্কোৱাৰ হিচাপে লিখিব পাৰিম, অৰ্থাৎ a প্লাছ b প্লাছ c হোল স্কোৱাৰ হিচাপে লিখিব পাৰিম। এতিয়া সেই ৰাশিটোকে আমি দুবাৰ লিখি দিলে উৎপাদক বিশ্লেষণ হ'ব, অৰ্থাৎ মাইনাছ √2x প্লাছ y প্লাছ 2√2z, আৰু এটা লিখিব লাগিব মাইনাছ √2x প্লাছ y প্লাছ 2√2z।
গতিকে এনেকৈ এইটো বিশ্লেষণ কৰিব পাৰিম এই প্ৰশ্নটো এতিয়া আমি তাৰ পিছৰ প্ৰশ্নটোলৈ গৈছোঁ ইয়াত তলৰ ঘনকেইটা বিস্তাৰিত কৰিব লাগে অৰ্থাৎ আমি ইয়াক সূত্ৰটোত ভাঙি দিব লাগে সূত্ৰটোত ভাঙি দিবলৈ যাওঁতে আমি যেটো অভেদটো ব্যৱহাৰ কৰিম a + b হোল কিউব প্ৰথমটো যদি আমি চাওঁ a মানে আমি পাম 2x আৰু b মানে পাম 1 আৰু দ্বিতীয়টো যদি চাওঁ a মানে পাম আমি 2a b মানে পাম 3b গতিকে এনেকৈ প্ৰথমটোত হ'ল প্লাছৰ দ্বিতীয়টোত হ'ল মাইনাছৰ আৰু মাইনাছ প্লাছ ক'ত তোমালোকে হ'ব সেইটোতো তোমালোকক কোৱা আছিল যে যিটো সংখ্যাৰ আগত মাইনাছ আছে সেইটোতে মাইনাছ হ'ব এতিয়া আমি 2x + 1 প্ৰথমটো কৰিবলৈ চাইছোঁ 2x + 1 প্ৰশ্নটো হ'ল 2x + 1 হোল কিউব ইয়াৰ অভেদটো আছিলে যদি আমি ইয়াক a + b ধৰি লওঁ তেতিয়া a কিউব অৰ্থাৎ 2x হোল কিউব প্লাছ 3 × a স্কোৱাৰ 2x হোল স্কোৱাৰ into 1 plus 3 × ab square অর্থাৎ 3 × 2x into 1 square plus 1 cube এইটো কৰিলে আমি মানটো পাম সৰল কৰিলে 2x হোল কিউব মানে 8x কিউব আৰু এইটোত আমি সৰল কৰিলে 3 × 2x হোল স্কোৱাৰ কৰিলে 4x স্কোৱাৰ into 1 মানে 1 থাকিব একেটাই থাকিব আৰু এইটোত হ'ব 3 × 2x 1 হোল স্কোৱাৰ 1 হোল স্কোৱাৰ কৰিলে যেটো 1 হ'ব এটা 6x হ'ব প্লাছ 1 হোল কিউব কৰিলে 1 হ'ব গতিকে আমি শেষৰ পাতিম 8x কিউব ইয়াত যেহেতু পূৰণ কৰিলে 3 × 4 মানে 12 হ'ব 12x স্কোৱাৰ আৰু ইয়াত হ'ব 6x প্লাছ 1 গতিকে আমি ইয়াক এনেকৈ বিস্তাৰিত কৰিব পাৰিম প্ৰথমটোত দ্বিতীয়টোৰ ক্ষেত্ৰত 2a - 3b হোল কিউব 2a - 3b হোল কিউব ইয়াত যেহেতু আমি মাইনাছটো লগাম ক'ত লগাম তোমালোকক অংকটো কৈ যাওঁতে মই কৈ যাম আমি 2a হোল কিউব প্লাছ a পাতিলোঁ প্লাছৰ সূত্ৰই পাতিলোঁ তেতিয়া আমি মাইনাছটো দি দিম 3 × a স্কোৱাৰ a মানে হ'ল 2a স্কোৱাৰ ইনটু b মানে হ'ল ইয়াত যেহেতু 3b গতিকে আমি 3b পাতিলোঁ তাৰপিছত আমি প্লাছ 3 × a মানে হ'ব 2a into 3b minus 3b into 3b minus 3b whole square plus minus 3b whole cube আৰু এনেকৈ নাপাতিলে আমি সূত্ৰটো মনত ৰাখিব লাগিব সূত্ৰটো মনত ৰাখিলেও চিধা চিধি হৈ যাব গতিকে এনেকৈ কৰি চাওঁ যদি ভুল নহয় 2a কিউব মানে হ'ব 2a কিউব মানে আমি পাতিব পাৰিম 8a কিউব যেটো 2 কিউব কৰিলে 8 a কিউব কৰিলে 8 হ'ব প্লাছ 3 2a হোল স্কোৱাৰ কৰিলে হ'ব 4a স্কোৱাৰ into 3 minus 3b আৰু ইয়াতো আমি কৰি চাওঁ 3 into 2a আৰু minus 3b হোল স্কোৱাৰ কৰিলে হ'ব
9b স্কোৱাৰ আৰু যেটো -3 হোল কিউব কৰিলে হ'ব -3 হোল কিউব কৰিলে হ'ব 27 গতিকে 3 তিনিটা পূৰণ কৰিব লাগিব 3 × 3 × 3 × 3 তিনিটা 3 পূৰণ কৰিলে আমি চাওঁ কিমান হয় যে দুটা 3 পূৰণ কৰিলে হ'ব 9 আৰু এটা 3 পূৰণ কৰিলে হ'ব 27 এতিয়া যদি এইকেইটা মাইনাছ হয় দুটা 3 পূৰণ কৰিলে হ'ব এটা +9 অৰ্থাৎ প্ৰথম দুটা 3 -7 পূৰণ কৰিলে প্লাছ 3 × 3 মানে 9 গতিকে এইটো 3টোত মাইনাছ চিন থাকি যাব গতিকে সেইকাৰণে হ'ব তিনিটা 3 পূৰণ কৰিলে -3 হোল কিউব তাত -3 হোল কিউবৰ মানটো আমি পামগৈ -27 আমি তেনেদৰে যদি কৰোঁ ইয়াত সেইকাৰণে -27 হ'ব এতিয়া আমি পূৰণ কৰি শেষৰ পৰ্যায়লৈ আহোঁ 8a কিউব এই দ্বিতীয় ৰাশিটো পূৰণ কৰি চাওঁ সংখ্যাকেইটা প্ৰথম পূৰণ কৰি চাওঁ তাৰপিছত প্ৰথম আমি চিনটো পূৰণ কৰি চাওঁ চিনটো কি হ'ব যেহেতু ইয়াত প্লাছ আছে ইয়াত মাইনাছ আছে গতিকে মাইনাছে প্লাছে এইটো চিনটো হ'ব মাইনাছ তাৰপিছত সংখ্যাটো চাওঁ 3 × 4 12 হ'ব 12 × 3 মানে 36 হ'ব আৰু চলককেইটা হ'ব এটা a স্কোৱাৰ এটা হ'ল b গতিকে 36a² b হ'ব তাৰপিছত তৃতীয় পদটোত আমি চাওঁ ইয়াত যেটো মাইনাছৰ কথা নাই পূৰণেই কৰিব লাগে 3 × 6 2 মানে 6 6 × 9 মানে হ'ব 54 গতিকে 54 আহিলে আৰু চলককেইটা হ'ব a b স্কোৱাৰ আৰু লাষ্টত হ'ব 27 গতিকে এইটোৱে হ'ব ইয়াৰ বিশ্লেষণ গতিকে জটিলতা নাই মাত্ৰ সূত্ৰটোত আমি যেটো অভেদ পাইছোঁ সেই অভেদটো ব্যৱহাৰ কৰিছোঁ ইয়াৰ পিছতে আমি 3 নম্বৰ প্ৰশ্নটো কৰিবলৈ গৈছোঁ যেটো 3 নম্বৰ প্ৰশ্নটোত দিয়া আছে ভগ্নাংশ 3/2x + 1 হোল কিউব গতিকে 3/2x + 1 হোল কিউব ইয়াক আমি প্ৰথম পদক কিউব কৰিলোঁ 3/2x হোল কিউব প্লাছ 3 × 3/2x হোল স্কোৱাৰ × 1 প্লাছ 3 × 3/2x × 1 স্কোৱাৰ প্লাছ 1 কিউব অৰ্থাৎ আমি অভেদটো ব্যৱহাৰ কৰি সেই অভেদটোৰ মতে প্ৰথমটোক আমি এইটোক আমি a আৰু এইটোক আমি b বুলি ধৰি লৈছোঁ যে a + b হোল কিউব সমান a কিউব প্লাছ 28a² b প্লাছ 28ab² প্লাছ b কিউব সেই সূত্ৰটো ব্যৱহাৰ কৰিছোঁ এতিয়া ইয়াক সৰল কৰি যদি চাওঁ 3 হোল কিউব কৰিলে কিমান হ'ব আমি চাওঁ 3 হোল কিউব কৰিলে হ'ব 27 তলৰ 2 হোল কিউব কৰিলে হ'ব 8 x হোল কিউব কৰিলে হ'ব x কিউব অৰ্থাৎ 27/8 x কিউব তাৰ পিছৰটোত আমি চাওঁ 3 খোজকাঢ়ি কৰিলে হ'ব 9 2 খোজকাঢ়ি কৰিলে হ'ব 4 আৰু থাকিব x² আৰু তৃতীয়টো যেহেতু 1 খোজকাঢ়ি কৰিলে 1 গতিকে আমি চিধা চিধি পাৰিব 3 × 3 মানে 9/2x আৰু 1 হোল কিউব কৰিলে হ'ব 1 গতিকে আমি ইয়াত পাতিব পাৰিম 27/8
এক্স কিউব আৰু এইটোক আমি ওপৰৰ পৰা যদি পূৰণ কৰোঁ 3 × 9 মানে 27 27/4 27/4 এক্স স্কোৱাৰ আৰু ইটোত হ'ব তৃতীয় পদটোত হ'ব 9/2 এক্স প্লাছ 1 গতিকে এইটোৱে হ'ব তাৰ উত্তৰ শেষৰ পদটোত যেহেতু মাইনাছ আছে আমি এটোত মাইনাছ থকাবিলাকত আগৰ দৰে মাইনাছ ব্যৱহাৰ কৰিব লাগিব নাইবা আমি এবাৰ এইটোত তোমালোকক মাইনাছ ব্যৱহাৰ নকৰাকৈ চিধা সূত্ৰ ব্যৱহাৰ কৰি এই অংকটো কৰিছোঁ যেহেতু ইয়াত প্ৰশ্নটো দিয়া আছে x minus 2/3y whole cube এতিয়া আমি ইয়াত যেহেতু a minus b আমি এটা অভেদ পাইছিলোঁ যে a minus b whole cube a minus b whole cube সেই অভেদটো আমি পাইছিলোঁ যে a cube minus thrice a square b plus thrice a b square minus b cube সেই অভেদটো মতে তাত b ৰাশিটোৰ আগত মাইনাছ চিন আছে য'ত এটা আছে তাত মাইনাছ হৈছে এটা তিনিটা পাঁচটা য'ত থাকিব তাত মাইনাছ হ'ব য'ত স্কোৱাৰ থাকিব তাত প্লাছ হ'ব সেই সূত্ৰটো আমি ব্যৱহাৰ কৰোঁ ইয়াত y/2/3 টো য'তে থাকিব ত'ত আমি মাইনাছ কৰিম গতিকে আমি ইয়াক কৰি চাওঁ x whole cube minus 3 into x into x square into 2/3y plus 3 into x into 2/3y minus 2/3y whole cube এতিয়া আমি এইটো সূত্ৰ ব্যৱহাৰ কৰি পেলাই বা অভেদটো ব্যৱহাৰ কৰি চিধা চিধি পাতিছোঁ এতিয়া ইয়াত আমি কৰিলে পাম x কিউব মাইনাছ ইয়াৰ 3টোৱে এই 3টোৱে কটাত যাব গতিকে টুৱাইছ এক্স স্কোৱাৰ y থাকিব গতিকে মাইনাছ টুৱাইছ এক্স স্কোৱাৰ y থাকিলে পিছৰ ৰাশিটোতো ইয়াত 3টোৱে কটাত যাব এইটো হোল স্কোৱাৰ বুলিছিলে এইটো হোল স্কোৱাৰ যেটো এটা 3 কটাত যাব গতিকে এটা 3 থাকি যাব ইয়াত এটা 3 থাকি যাব গতিকে ইয়াত থাকিব ইয়াত এখাই আমি কৰি দিছোঁ তেতিয়া সহজ হ'ব 3 into x into 2 হোল স্কোৱাৰ কৰিলে হ'ব 4 y কৰিলে y স্কোৱাৰ আৰু 3 হোল স্কোৱাৰ কৰিলে 9 হ'ব গতিকে 3ৰে এবাৰ 9 কটা যাব 3 বাৰ মাইনাছ আৰু ইয়াক যদি হোল কিউব কৰোঁ 2 হোল কিউব কৰিলে হ'ব 8 3 হোল কিউব কৰিলে 27 আৰু y কিউব কৰিলে y কিউব গতিকে ইয়াৰ পিছত সৰলটোৱে হ'ব ইয়াৰ উত্তৰটো x কিউব মাইনাছ টুৱাইছ এক্স স্কোৱাৰ y আৰু ইয়াত আমি কিমান থাকিলে চাওঁ তলত 3 থাকিলে ওপৰত থাকিলে 4x y স্কোৱাৰ 4x y স্কোৱাৰ আৰু শেষৰ ৰাশিটো হ'ল মাইনাছ 8/27y কিউব আমি এনেদৰে বিস্তাৰ কৰিব পাৰিম